নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ সোণাৰু কৃষ্ণচূড়া কাঞ্চন মহোৎসৱত। তো সোমাই আহিয়ে প্ৰথমে দেখিলোঁ কল্পতৰু হস্তশিল্প কেন্দ্ৰ। তেওঁ এই কেন্দ্ৰটোত ঢেঁকী দেখিছে নহয়, এইটো ঢেঁকী প্ৰস্তুত কৰি আনিছে। ঢেঁকীটো আজিকালি প্ৰায় মানুহৰ ঘৰতে দেখা যায়, খুব কম জেগাত ৰাখিব পৰা যায়। আৰু এই ঢেঁকীটো নিৰ্মাণ কৰিছে এজন ব্যক্তি চৰাইদেউ জিলাৰ টিমনৰ হয়। তো তেওঁ অকল ঢেঁকীয়ে নহয়, বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰে। তো এইবিলাক দেখিছে কাঠৰ শৰাই হয়। তো আৰু এইটো ঢেঁকীৰ লগতে নাঙল যুৱলি ইত্যাদি প্ৰস্তুত কৰিছে। বাঁহৰ এইবিলাক দেখিছে ঢৰা, জাকৈ, চালনী, জুলুকি, জাপি ইত্যাদি বহু ধৰণৰ তেওঁ সামগ্ৰী প্ৰস্তুত কৰিছে। যদি আপোনালোকক ঢেঁকীৰ প্ৰয়োজন হয়, তেতিয়া ওপৰৰ বেনাৰখনতে তেওঁৰ যোগাযোগ নম্বৰ দিয়া আছে, তেওঁৰ লগত যোগাযোগ কৰিব পাৰে। অকল ডাঙৰ ঢেঁকীটো বুলিয়েই নহয়, তেওঁ এইবিলাক দেখিছে নহয়, এইবিলাক সজাবৰ কাৰণে সৰু ঢেঁকীও প্ৰস্তুত কৰিছে। আৰু এইফালে দেখিছে এয়া হৈছে ঠগা, তেওঁ এইবিলাকো প্ৰস্তুত কৰিছে। ঢেঁকীটোৰ দাম মই সোধাত তেওঁ ক'লে প্ৰায় 8,000 মান টকা হ'ব। বাইদেউ, আপোনালোকে ক'ৰ পৰা আহিছে? নাজিৰা পৰা আহিছে ন? নাজিৰা কোন জেগা? নাজিৰা কলনী ন? এইটো মুগাৰ হয়, এইটো 650 হয়। পাটৰবিলাক 600। এইটো আপোনালোকৰ হেণ্ডমেড বস্তু নহয় জানো এইবিলাক? হয়, এইবিলাক চব হেণ্ডমেড। কিহৰ পৰা বনোৱা হৈছে এইবোৰ? এইবিলাক পাট মুগাৰ কাপোৰৰ পৰা বনোৱা হৈছে। এইবিলাক এনেই দামবিলাক কিমানকৈ কৈছে? দামবিলাক যোনখিনি আমি মুগাৰ ওপৰত কৰিছোঁ সেইখিনি 650, আৰু যোনখিনি পাটত কৰা হৈছে পাট কাপোৰত সেইখিনি 600। কাম আপুনি অকলে কৰে নে আপোনাৰ লগত আৰু কোনোবা আছে? অকলে কৰে ন? এইটো চেলিংটো এনেকৈ মেলাবিলাকত যায় নে ঘৰৰ পৰা বিক্ৰী হয়? ঘৰৰ পৰাও হয়, মেলাটো হয়। আপোনালোক অনলাইন বিক্ৰী কৰে? অনলাইন তেনেকৈ কৰা নহয়। ধৰি লওক আপোনাক কেনেকৈ ধৰণে আৰু কোনোবাই যদি ষ্টেটাছত চাই বিচাৰে। আৰু এয়া হৈছে মেডিকেল ডিপাৰ্টমেণ্ট। এতিয়া ধৰি লওক মহোৎসৱত কাৰোবাৰ কিবা হ'লে মানে ইয়াত চোৱা চিতা কৰিব। আৰু এইফালে দেখিছে ইয়াত খাদ্য মেলা, গাহৰি আৰু ছাইমদ, মিচিংসকলৰ যি ছাইমদ, সেয়া ছাইমদ। তাৰপিছতে এয়া দেখিছে গাহৰি, ব্ৰইলাৰ, আৰু এয়া আছে গৰৈ মাছ পোৰা। আৰু এয়া আমাৰ থলুৱা পানীয়, যাক আমি সাজ বুলি কওঁ। লগতে ছাইমদো ৰাখিছে তেওঁলোকে। দাদা, আপোনালোকে ক'ৰ পৰা আহিছে? মই শিৱসাগৰ চেকাপাৰ পৰা আহিছোঁ। হয়, তো আপোনালোকৰ ইয়াত মই বহুত বিধৰ ফুল দেখিছোঁ। হয়, তো ফুলবোৰৰ বিষয়ে অলপমান জনাবচোন আপোনালোকে দেই। এইখিনি হৈ গ'ল বগাইনভেলিয়া হয়, এইখিনি কটন হয়, আৰু এইটো ৰাবাৰ প্লেন হয় ব্লেক, আৰু এইটো ভেৰিগেটেড হয়। তাৰপিছত এইখিনি জৰা হয়, আৰু লগতে এইবিলাক ডেণ্টাছ আছে, নয়নতৰা আছে, ক্ৰিচেণ্টিমাম, অসমীয়াত এইখিনি ইন্দ্ৰমালতী বুলি কোৱা হয়, চিলভিয়া আছে, জেট প্লেন আছে, আৰু পিটনিয়া, আৰু এইবিলাক পইনচেটিয়া, পাইন, আৰু এইফালে কালাঞ্চু আৰু ৰ'জ আছে। লগত এইজোপা স্পাইডাৰ প্লেন বুলি কোৱা হয়। আৰু সেইফালে আছে আপোনাৰ এইখিনি কামিনী কাঞ্চন আছে। অৰ্কিডৰ বিষয়ে অলপ কওকচোন। মই অৰ্কিড বহুত দেখা পাইছোঁ আপোনালোকৰ ইয়াত। এইটো হৈ গ'ল অনিচিডাম চেৰিবেবি বুলি কয়। তাৰপিছত এইটো ডেনড্ৰবিয়াম মকৰা হয়, এনেকুৱা ফুলিব এইটো কালাৰৰ। তাৰপিছত এইটো ডেনড্ৰবিয়াম ভেৰাইটি হয়, ডেনড্ৰবিয়াম চনিয়া হয়। আৰু এইটো এটা কৰ্ণ কপৌ হয়, আৰু এইটো ডেনড্ৰবিয়াম ফাৰ্মেৰী হয়। আৰু কেইটা আছে, মই এইকেইটা ভেৰাইটি আপোনাক দেখাই দিওঁ। এইটো ডেনড্ৰবিয়াম ফ্লাচিডা বুলি কোৱা হয়, এনেকুৱা কালাৰ ফুলিব, এইটো কালাৰ হোৱাইট।
আৰু এইটো ডেনড্ৰবিয়াম হাৰ্কোগ্লিক্সাম হয়। এইবিলাক এতিয়া ফুল অহা নাই ন? এইকেইটা ফুল অহা নাই, এইকেইটা এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ Start হ'ব। ষ্টাৰ্ট কৰা। আৰু ওপৰত এটা আছে, এইটো ডেনড্ৰবিয়াম কাইচোটেক্সাম য়েল্ল' কালাৰ ফুলিব আমাৰ। য়েল্ল' কালাৰ ন? এইটো এনেকুৱা ফুলিব, ডেনড্ৰবিয়াম কাইচোটেক্সামটো এনেকুৱা ফুলিব, এইটো এপ্ৰিল মাহত ফুলে। বৰ্তমান মোৰ ওচৰত অৰ্কিড এইকেইটাই আছে আৰু ঘৰত আছে বাৰু এভেইলেবল। আপোনাৰ ঠিকনাটো এইটোৱে নহয়? এইটোৱে হয় ঠিকনাটো। কৰঙা কমাৰ কুটিৰ শিল্প। লাচিতৰ আদৰ্শৰে তেওঁ অনুপ্ৰাণিত হৈছে। বিভিন্ন ধৰণৰ দা কটাৰী ইত্যাদি পোৱা যায়। ইয়াত লাচিতৰ বক্তব্য বোলে দেশতকৈ বোলে মোমাই ডাঙৰ নহয়। তো তাকে তেওঁলোকে দেখাইছে আৰু